বৰপেটা ৰোডৰ নিজ দমকাত নিশা নিৰ্বাচনী হিংসা। বৰপেটা জিলা বিজেপিৰ নেতাক আক্ৰমণ। বৰপেটা ৰোডৰ দমকাত এছচি মৰ্চাৰ পিণ্টু ৰয়ক 10-12 জনীয় দুৰ্বৃত্তৰ দলৰ আক্ৰমণ। যোৱাকালি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰ অভিমুখে নিশা আহি থকা সময়তে দুৰ্বৃত্তৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পিণ্টু ৰয়। নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত ঘৰলৈ অনা হয় পিণ্টু ৰয়ক। যিহেতু আমাৰ অসমৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল ডাঙৰীয়া আহিব বুলি আমি আগতেই গম পাইছিলোঁ আৰু সেই হিচাপতে মই আমাৰ দলীয় যিখিনি কাৰ্যকৰ্তা আছিল তেখেতসকলক গোটাবলৈ চেষ্টা কৰিছিলোঁ আৰু আমাৰ 2 নং বগৰীগুৰি অঞ্চলৰ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী আছিল তেখেতসকলৰ নিৰ্বাচনী প্ৰচাৰ সভাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু নিৰ্বাচনী প্ৰচাৰটো সফল ৰূপায়ণ হোৱাৰ পিছত যেহেতু মোৰ গাঁও বালাবিঠা পঞ্চায়তৰ 1 নং ৱাৰ্ডত মই নিজ দমকাত মই যাওঁ প্ৰচাৰ চলাবলৈ। প্ৰচাৰ চলোৱাৰ উভতি অহাৰ সময়তে তাতে যিহেতু এটা ডিভাইডাৰ আছে, এই ডিভাইডাৰৰ সন্মুখত যেতিয়া যাওঁ, যোৱাৰ পিছত তাতে মোক বাটাগুচি ধৰে 12-13 জনীয়া মানুহে। মোটামুটি আনুমানিক 9:30 বজাত হ'ব ৰাতি যেতিয়া আগুচি ধৰে তেতিয়া মই আগুচি ধৰাৰ পিছত মোৰ নামটো সোধে। প্ৰথমতে মই কওঁ যে মোৰ নাম পিণ্টু ৰয়। কয় আহকচোন আপুনি ভিতৰত আহক, অলপ ভিতৰত আহক, আপোনালোক কথা আছে। মই ভাবিলোঁ যে কিবা নিৰ্বাচনী প্ৰচাৰ হ'ব, কিবা কথা আছে। মই ভিতৰলৈকে সোমাই যাওঁ। সোমাই যোৱাৰ পিছত তেখেতসকলে মোক ভিতৰত লৈ কেনে উপৰ্যুপ পৰিমাণে আঘাত আৰু আক্ৰমণ কৰে। এইটো দোকানটো এই ডিভাইডাৰ যে আছে নিজ দমকাত তাৰে সন্মুখত দোকানটো উপৰ্যুপ আঘাত কৰে। তাৰপিছত মই ওলাই আহোঁ, দাদা এনেকৈ কিয় মোক এনেকৈ আক্ৰমণ কৰে? মোক কয় যে তই বিৰাট নেতা হৈ গৈছা, কিবা হৈ গৈছা, তোক আজি পানে মাৰিম। তাৰপিছত জোঙা ওচৰলৈ যেতিয়া আহে তেতিয়া মই কিবা কেনে পাণটো বচাবৰ কাৰণে মোৰ সতীৰ্থ আছিল গোবিন্দ ক্ষত্ৰিয়, তেখেতে মানে মোক যথেষ্ট সহায় কৰিছে। তাৰপিছত মই তাৰে পৰা ওলাই আহোঁ। এইখিনিয়ে। আজি যদি অসমত বসবাস কৰি আমি যদি আমাৰ বিজেপি কাৰ্যকৰ্তাই এনেকৈ যদি আমাৰ পাণৰ চিন্তা হয় নিৰ্বাচনী প্ৰচাৰ সময়ত, মই ডিষ্ট্ৰিক্টৰ উপ-সভাপতি এছচি মৰ্চাৰ, তেতিয়াহ'লে ভাবক আজি বৰপেটা ডিষ্ট্ৰিক্টত এনেকুৱা এটা পৰিস্থিতি য'ত মানে মাইনৰিটি বেল্টত আমি যাব নোৱাৰোঁ। আমি গ'লেই মানে আমাৰ পাণৰ আশংকা থাকে। ঘৰৰ পৰা ফোন কৰি থাকে, ক'ত গৈছা, কেতিয়া আহিবি। চক্ৰ মানুহে যদি আমি বিজেপিৰ প্ৰচাৰ কৰিব নোৱাৰি তেতিয়াহ'লে কওকচোন আমি কিমান সুৰক্ষিত? মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, এই দোষীকেইটাক ওলাই কেনে উচিত শাস্তি যাতে দিয়ে। মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। কাকো মই চিনি নাপাওঁ। বৰপেটা ৰোড থানাতো জনাইছোঁ, কালি সৰভোগ থানাতো জনাইছোঁ। তেখেতসকলে কৈছে যে আপুনি মেডিকেলত যাই কিনে আপুনি ট্ৰিটমেণ্টটো লওক। মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰঞ্জিত ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই ইলেকশ্যনৰ পাৰপাছত যদি প্ৰত্যেকবাৰে মোৰ ওপৰত যদি এনেকৈ ভয়াৱহ নিৰ্মম অত্যাচাৰ কৰে, মই কেনেকৈ বিজেপি কৰিম কওক? এতিয়ালৈকে কোনো এৰেষ্ট কৰা নাই। মোক 5টা বজাত থানাত যাবলৈ দিছে মাননীয় অচি ছাৰে যাবলৈ দিছে। মোক অসুস্থ অৱস্থাতে মাতিছে মোক। মই কৈছোঁ যে ছাৰ কিবা কৰি যদি পাৰোঁ মই যাম আপোনাৰ তাতে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।